Hello students, welcome back to my YouTube channel Tech of Image. সঁচাকৈ আজি এছএছৰ ৰিজাল্ট ঘোষণা হ'বনে? কাৰণ প্ৰাগ নিউজত এটা খবৰ প্ৰকাশ পাইছে য'ত তেওঁলোকে উল্লেখ কৰিছে যে শুক্ৰবাৰ অৰ্থাৎ 25 এপ্ৰিল তাৰিখে এছএছৰ ফলাফল ঘোষণা কৰা হ'ব। এই কথাটো কিমান দূৰ সঁচা জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত। আজি ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা আছে নে নাই তোমালোকে জানিব পাৰিবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা। তো প্ৰথম কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, তোমালোকে হয়তো জানা যে এছএছৰ ৰিজাল্ট এপ্ৰিল মাহৰ শেষত ঘোষণা কৰা হ'ব। আৰু এছএছৰ ৰিজাল্ট যদি এপ্ৰিল মাহৰ শেষত ঘোষণা কৰিব লাগে তেনেহ'লে শুক্ৰবাৰ অৰ্থাৎ 25 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ কালি শনিবাৰ, তাৰ পাছত আছে দেওবাৰ, তাৰ পাছত আৰু সময় নাই তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ। যদি ৰিজাল্ট ঘোষণা কৰে তেনেহ'লে আজি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে প্ৰাগ নিউজত তেওঁলোকে প্ৰকাশ কৰিছিল যে শুক্ৰবাৰে ঘোষণা হ'ব পাৰে এছএছৰ ফলাফল। তোমালোকে হয়তো স্ক্ৰীনশ্বটটো দেখা পাইছা বা বহুতে হয়তো ইতিমধ্যে এই বিষয়ে জানিব বিচাৰিছা তোমালোকে, বা বহুত চেনেলতেই এই বিষয়ে খবৰটো দিছে। প্ৰাগ নিউজত যি খবৰটো প্ৰকাশ কৰিছে তেওঁলোকে কৈছে যে হ'ব পাৰে, কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এপ্ৰিল মাহৰ শেষৰ ফালে এছএছৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে এই খবৰটো তেওঁলোকে প্ৰচাৰ কৰিছে। তো মই যেতিয়ালৈকে ভিডিঅ'টো ক্ৰিয়েট কৰি আছোঁ তেতিয়ালৈকে এছএছৰ ৰিজাল্টৰ অফিচিয়েল খবৰ অহা নাই, কিন্তু শুক্ৰবাৰে যিহেতু পূৰ্ণ সম্ভাৱনা আছে এছএছৰ ৰিজাল্ট ঘোষণা কৰাৰ, মই ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ। হ'ব পাৰে 8টা বা 9টাৰ দিকে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন দিব পাৰে, আৰু এছএছৰ ৰিজাল্ট 11টা বজাত দিয়ে মেক্সিমাম সময়ত। তো তোমালোকে হয়তো 8টা বা 9টা বজাতে এছএছৰ ৰিজাল্টৰ মানে অফিচিয়েল খবৰ পাব পাৰা যদি শুক্ৰবাৰে ঘোষণা কৰে। আৰু যদি শুক্ৰবাৰে অৰ্থাৎ 25 এপ্ৰিল তাৰিখে এছএছৰ ৰিজাল্ট ঘোষণা নকৰে তেনেহ'লে তোমালোকে জানিব লাগিব যে এছএছৰ ৰিজাল্ট এপ্ৰিল মাহত ঘোষণা নহয়। কাৰণ শনিবাৰে নিদিয়ে, দেওবাৰে নিদিয়ে, তাৰ পাছত আৰু সময় নাই তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ। তেনেহ'লে তোমালোকৰ মে' মাহতে এছএছৰ ৰিজাল্ট ঘোষণা কৰিব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এছএছৰ ৰিজাল্ট মানে এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা কৰিব, গতিকে আজি অৰ্থাৎ শুক্ৰবাৰ 25 এপ্ৰিল তাৰিখেই এছএছৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে অফিচিয়েল মানে আপডেট চেক কৰি থাকিব পাৰা। মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ টুইটাৰ একাউণ্ট নহ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট চেক কৰিব পাৰা, তাতে তোমালোকে অফিচিয়েল আপডেট পাবা। নহ'লে এজিচিৰ অফিচিয়েল ৱেবছাইট চেক কৰি ৰাখিব পাৰা, নহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যেতিয়াই অফিচিয়েল আপডেট আহি যায় মই তোমালোকক পষ্টৰ জৰিয়তে হওক বা ভিডিঅ'ৰ জৰিয়তে হওক তোমালোকক আপডেট দিবলৈ নাপাহৰিম।